মই আজি একেবাৰে আহি আম আদমি পাৰ্টিত জইন কৰিছোঁ আৰু এই পাৰ্টিতে থাকিম বুলি ভাবিছোঁ। মই আগত কংগ্ৰেছ দলত আছিলোঁ, প্ৰায় আজি 40 বছৰ মানে হ'ল। মই তেখেত মনোজ ধানৰ হয়। মই তেখেতৰ বাপেক যেতিয়া আছিলে তেতিয়াই কংগ্ৰেছত থকা ৰামেশ্বৰ ধানৰ। সেইকাৰণে মই আজি এই তেখেতৰ লগত জইন হ'বৰ কাৰণে ইয়ালৈ গৈছোঁ। এয়া তাৰপিছতে মোৰ আৰু বিশেষনো কি ক'ব লগা আছে, দৰকাৰ হ'লে পিছত ক'ম বাৰু ইয়াৰ বিষয়ে। ভালেই লাগিছে। মই আগতেও আমাৰ ঘৰলৈ গৈছে আছিলে, মই ঘৰতো লগ পাইছোঁ, কথা বতৰা পাতি ভাল লাগিছে। সেইকাৰণে মই এই দললৈ আহিছোঁ। মই বহুত আশাবাদী। মই টিংখাং সমষ্টিটো প্ৰায় জিকিবই বুলি আশা কৰিছোঁ। মই আজি একেবাৰে আহি আম আদমি পাৰ্টিত জইন কৰিছোঁ আৰু এই পাৰ্টিতে থাকিম বুলি ভাবিছোঁ। মই আগত কংগ্ৰেছ দলত আছিলোঁ, প্ৰায় আজি 40 বছৰ মানে হ'ল। মই তেখেত মনোজ ধানৰ হয়। মই তেখেতৰ বাপেক যেতিয়া আছিলে তেতিয়াই কংগ্ৰেছত থকা ৰামেশ্বৰ ধানৰ। সেইকাৰণে মই আজি এই তেখেতৰ লগত জইন হ'বৰ কাৰণে ইয়ালৈ গৈছোঁ। এয়া তাৰপিছতে মোৰ আৰু বিশেষনো কি ক'ব লগা আছে, দৰকাৰ হ'লে পিছত ক'ম বাৰু ইয়াৰ বিষয়ে। ভালেই লাগিছে। মই আগতেও আমাৰ ঘৰলৈ গৈছে আছিলে, মই ঘৰতো লগ পাইছোঁ, কথা বতৰা পাতি ভাল লাগিছে। সেইকাৰণে মই এই দললৈ আহিছোঁ। মই বহুত আশাবাদী। মই টিংখাং সমষ্টিটো প্ৰায় জিকিবই বুলি আশা কৰিছোঁ।